মই মেডিকেল ৰিচাৰ্চৰ সৈতে দীৰ্ঘদিনৰ পৰা জড়িত। বৰ্তমান মই ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰো এজন অনাৰাৰী এডজাংক্ট ফেকাল্টি হিচাপে জড়িত হৈ আছোঁ। মেডিকেল ডায়লগ যি মেডিকেল নিউজৰ গ্ল'বেলি আটাইতকৈ ডাঙৰ এটা এজেঞ্চি আৰু লগতে ইণ্ডিয়ান মেডিকেল ফৰাম তেখেতলোকে এখন মেডিকেল ৰিচাৰ্চ সামিট আয়োজন কৰিছিলে। তাৰ লগত সংগতি ৰাখি ইণ্ডিয়াৰ যিসকলে মেডিকেল ৰিচাৰ্চত বিশেষ ভূমিকা পালন কৰিছে, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ পৰা আৰম্ভ কৰি ভাৰতৰ চিকিৎসকসকল, তাৰ লগতে বিজ্ঞানীসকল, আপোনালোকে লিষ্টখন চালে দেখিব অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ পৰা আছে, মেদান্তা হস্পিটেলৰ পৰা আছে, RML হস্পিটেলৰ পৰা আছে, UCMSৰ পৰা আছে, যিসকলে এটা এটা ক্ষেত্ৰত এই গৱেষণাত বিশেষ ভূমিকা পালন কৰিছে। যিহেতু চিকিৎসকসকলে কেৱল যে চিকিৎসা বা ক্লিনিকেল কাম কৰে সেইটো নহয়, যদি আজি আমি যি ক্লিনিকেল কামবোৰ কৰি আছোঁ সেইবোৰ আমাৰ আগৰ বিজ্ঞানীসকলে গৱেষণা কৰি যিখিনি আমাক দি গ'ল যে এইটো এনেধৰণে দিব লাগে, এই দৰৱটোৰ ড'জটো দিনে দুবাৰকৈ দিব লাগে, ইমান পৰিমাণৰ দিব লাগে, এই গোটেই বস্তুবিলাক গৱেষণাৰ ফলতে আচলতে আমি পাইছোঁ। এতিয়া ক'ভিডৰ সময়ত কোভিচিল্ড ভেকচিন বা এতিয়া আমি কেঞ্চাৰৰ এটা ভেকচিন HPV ভেকচিন পাইছোঁ, প্ৰতিটো আচলতে এটা গৱেষণাৰে ফচল। এতিয়া আপোনালোকে দেখিব চিকিৎসা বিজ্ঞানত সেইটো, বাকী বিজ্ঞানতো আমাৰ ৱাৰফেয়াৰৰ কাৰণে মিছাইলৰ ওপৰত যিবোৰ গৱেষণা হৈছিলে, ডক্টৰ APJ আব্দুল কালামহঁতে যি গৱেষণা কৰি ব্ৰাহ্মজৰ পৰা আৰম্ভ কৰি যিবোৰ